हेलो डियर फ्रेंड्स, आज मैं লৈ আহিছোঁ ক্লাছ 12 আছামিজ। তোমালোকে জানা ক্লাছ 12 আছামিজত এটা ৰচনা আহে আৰু এই ৰচনাটো 10 মাৰ্কৰ কাৰণে আহে আৰু ইয়াত কেইবাটাও দিয়া থাকে, তাৰ ভিতৰত এটা লিখিব লাগে। ফাৰ্ষ্ট অফ অল আজি আমি 2017 পৰা 2025 লৈ কেনেধৰণৰ ৰচনা আহিছিল, কি ৰচনা আহিছিল আৰু ইয়াৰ ভিতৰত মানে কমন আছে নেকি, আৰু ভিডিঅ'টোৰ শেষত মই এটা ৰচনা ডিছকাশ্যন কৰিম। ভিডিঅ'টো শেষলৈ চাবা, এই ভিডিঅ'টো তোমালোকক উপকাৰ কৰিব আৰু ভিডিঅ'টো যিখিনি কথা কোৱা হ'ব সেইখিনি তোমালোকে লিখি ল'বা। ফাৰ্ষ্ট অফ অল ৰচনা 2017 মই আলোচনা কৰিম। ইয়াত চাৰিটা আহিছিল, ইয়াৰ ভিতৰত যিকোনো এটা লিখিব লাগে। 1 নম্বৰ তোমাৰ প্ৰিয় সাহিত্যিক। 2 নম্বৰ যে বিজ্ঞানৰ অৱদান বা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান একেই। 3 নম্বৰ মাদক দ্ৰব্য বা ইয়াৰ অপকাৰ। 4 নম্বৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়। এইকেইটা আহিছিল 2017 আহিছিল, তোমালোকে লিখি ল'বা। নেক্সট 2018 চোৱা। 2018 আহিছিল মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। খ নম্বৰ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা তোমাৰ প্ৰিয় গ্ৰন্থ। এইকেইটা 2018 আহিছিল যে মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদান বা বিজ্ঞানৰ অৱদান একেই। এতিয়া চাবা 2019 কেনেকুৱা ধৰণৰ ৰচনা আহিছিল যে আধুনিক সমাজৰ বেদী আৰু অনুশাসনিতা, সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা, জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট, ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। এইকেইটা আহিছিল 2019। এতিয়া 2020 চাবা। 1 নম্বৰ আমাৰ প্ৰাকৃতিক সম্পদ। এইটো 2024 আহিছিল। একবিংশ শতিকাত প্ৰকাশ পোৱা গ্ৰন্থ। পৰ্যটন আৰু অসম, গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। 5 নম্বৰ জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়। যে তোমালোকে লক্ষ্য কৰিবা যে প্ৰত্যেকটো মানে তোমালোকৰ প্ৰত্যেকে আৰু 4টা বা 5টা দিয়া থাকে, তাৰ পৰা এটা লিখিব লাগে। নেক্সট তোমালোকে চাবা যে 2021 মানে এক্সাম হোৱা নাছিল। 2022 চাবা কেনেকুৱা ধৰণৰ আহিছিল। কোভিড-19 সময়ত ইতিবাচক আৰু নেতিবাচক দিশ। অসমৰ ক্ষুদ্ৰ উদ্যোগ। জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক। নেক্সট 4 নম্বৰ যে সামাজিক মাধ্যম আৰু বৰ্তমান ইয়াৰ প্ৰভাৱ। এইকেইটা আহিছিল 2022। 2023 আহিছিল অসমৰ কুটিৰ শিল্প, অসমৰ পৰ্যটন উদ্যোগ, সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। নেক্সট তোমালোকে চাবা 2024 আহিছিল মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা, অসমৰ পৰিবহণ ব্যৱস্থা, গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত। এইকেইটা আহিছিল 2024। লাষ্ট ইয়াৰ অৰ্থাৎ 2025 এইকেইটা আহিছিল নদী বান্ধ আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ, ক্ষুদ্ৰ উদ্যোগ আৰু অসমৰ নিবনুৱা সমস্যা দূৰীকৰণত ইয়াৰ ভূমিকা। তাৰপিছত আহিছিল যে অসমীয়া ভাষাৰ স্বকীয়তা অক্ষুণ্ণ ৰখাত নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য। ক নম্বৰ আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ আৰু ঙ নম্বৰ আহিছিল কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাৰ ভৱিষ্যত। তোমালোকে লক্ষ্য কৰিবা যে তোমালোকে গোটেইখিনি চাব নালাগে, ইয়াৰে যিখিনি ইম্পৰ্টেণ্ট কমন বাৰে বাৰে আহি থাকে সেইখিনি চাবা, সেইখিনি চালে হৈ যাব। আৰু যদি তোমালোকৰ কমন নপৰে তেতিয়া তোমালোকে বনাই লিখিব পাৰিবা, তোমালোকে টেনশ্যন ল'ব নালাগে। আৰু মই যিকেইটা ৰচনা দিম সেইকেইটা তোমালোকে বহীত লিখি ল'বা। ৰচনা তোমালোকে কি কৰিবা, তোমালোকে লিখিবা। এবাৰ লিখিলে তোমালোকৰ মনত থাকি যাব। তোমালোকে গম পালা কেনেকুৱা ধৰণৰ ৰচনা আহে আৰু কেইটা থাকে, কেনেকুৱা ধৰণৰ ৰচনা আহে সেইখিনি গম পালা। এতিয়া আমি আলোচনা কৰিম, এটা ৰচনা ডিছকাশ্যন কৰিম, সেইটো ৰচনা তোমালোকে লিখি ল'বা। আজি আমি আলোচনা কৰা ৰচনাটো হ'ল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, বা এনেকুৱা ধৰণৰ আহিব পাৰে বিজ্ঞান আৰু মানৱ সভ্যতা বা বিজ্ঞানৰ অৱদান। যিকোনো ধৰণৰ আহিলে তোমালোকে এইটো লিখিবা। এইটো 2017, 2018 আৰু 2024 আহিছিল। এইটো মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এই ৰচনাটো। ফাৰ্ষ্ট অফ অল তোমালোকৰ ইয়াত মানে ৰচনা তোমালোকে চাবা ধৰি দিয়া থাকে যে আৰম্ভণি আৰু যে মানৱ সভ্যতাৰ বাটত বিজ্ঞানৰ উপকাৰ বা ইয়াৰ অপকাৰ, সামৰণি, এইকেইটা ধৰি দিয়া থাকে। সেইকেইটা পইণ্ট তোমালোকে লিখিবা, বেছি পইণ্ট লিখিব নালাগে। ফাৰ্ষ্ট অফ অল আৰম্ভণি, বিজ্ঞান মানে হ'ল প্ৰণালীবদ্ধ পদ্ধতিৰ মাজেৰে পোৱা পৰীক্ষালব্ধ জ্ঞান। এইখিনি তোমালোকে প্লাছ দি লিখিবা। প্ৰত্যয় ইজিকেল টু বিজ্ঞান। মানৱ জীৱনৰ গতিয়ে হ'ল বিজ্ঞান। বুদ্ধি আৰু উপলব্ধিৰ জৰিয়তে যদিও মানুহ সকলো জীৱন্ত প্ৰাণীতকৈ শ্ৰেষ্ঠতম, তথাপি এই শ্ৰেষ্ঠতাই মানুহক সন্তুষ্ট কৰিব পৰা নাই। জীৱন আৰু জগতৰ প্ৰতিটো বস্তুৰ উত্তৰ বিচাৰি মানুহে জীৱনপাত কৰিছে। প্ৰকৃতিৰ পৰা পোৱা সকলো বস্তু মানুহে আধুনিক জীৱন যাত্ৰাৰ উপযোগীকৈ সজাই লৈছে। এই মানৱ জীৱনৰ অতৃপ্তিই সৃষ্টি কৰিছে বিজ্ঞান।
তাৰপিছত তোমালোক পইণ্ট দিবা মানৱ সভ্যতাৰ বাটত বিজ্ঞানৰ উপকাৰ বা অৱদান। যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যথেষ্ট অৰিহণা যোগাইছে। টেলিফোন, টেলিক্স, ৰেডিঅ', টিভি, ইণ্টাৰনেট আদি যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে কম সময়ৰ ভিতৰত এঠাইৰ বাতৰি আন ঠাইলৈ পঠিয়াব বা আন ঠাইৰ বাতৰি পাব পৰা হৈছে আৰু কথা বতৰাও পাতিব পৰা হৈছে। তাৰপিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰিবা যে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো বিজ্ঞানৰ চমকপ্ৰদ প্ৰভাৱ দেখা যায়। ঔষধ পাতি, চিটা আদিৰ আৱিষ্কাৰে একালৰ দুৰাৰোগ্য ৰোগ যেনে বসন্ত, প্লেগু, কলাজ্বৰ, মেলেৰিয়া, ৰক্তচাপ আদি নিৰাময় কৰিছে। তাৰপিছত লিখিবা বিজ্ঞানৰ উপকাৰ। অত্যাধিক অমৃতদেহ বদহজমীৰ সৃষ্টি কৰাৰ দৰে বিজ্ঞানে আমাৰ উপকাৰ কৰাৰ লগতে কিছুমান দিশত অপকাৰো কৰিছে। বিজ্ঞানে পৃথিৱীখনক সমৃদ্ধশালী কৰি তুলিছে যদিও প্ৰচুৰ আৰামৰ, আমোদ প্ৰমোদৰ, বিলাসিতাৰ সামগ্ৰীয়ে মানুহক অকৰ্ষণ্য কৰি পেলাইছে। আনহাতে বিজ্ঞান তৈয়াৰ কৰা যন্ত্ৰপাতিৰ ব্যৱহাৰৰ বাবে বহুতো শিক্ষিত নিবনুৱাৰ সৃষ্টি হৈছে। ফলত কোটিপতিসকল আৰু বেছি ধনী হৈছে আৰু দৰিদ্ৰবোৰ ভিখাৰীত পৰিণত হৈছে। বিজ্ঞানৰ বলতেই এটম বোমা, বিভিন্ন মৰণাস্ত্ৰ আৱিষ্কাৰ হৈছে। যুদ্ধ বিগ্ৰহত এই মৰণাস্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। এই আৱিষ্কাৰৰ বাবে বিজ্ঞান মানৱ জীৱনৰ অভিশাপ হৈ পৰে। কিন্তু ইয়াৰ বাবে দায় প্ৰয়োগকাৰী মানুহ নিজে। বিজ্ঞানৰ ইয়াত দোষ নাই। লাষ্ট তোমালোকে লিখি দিবা সামৰণি। বিজ্ঞান সদায় বিজ্ঞান। বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধি বিশাল কৰিছে। বিজ্ঞানৰ বলতে কিছুমানে নৱজীৱন লাভ কৰিছে। সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই এক নতুন দৃষ্টিভংগী গঢ়ি তোলাত বিজ্ঞানে আমাৰ সহায়ক হৈছে। এই ক্ষেত্ৰত আমি আইনষ্টাইনৰ কথা এষাৰ মনত পেলাব লাগিব। বিজ্ঞান অবিহনে ধৰ্ম আৰু ধৰ্ম অবিহনে বিজ্ঞান খোৰা। বিজ্ঞানে অসম্ভৱ শব্দটো প্ৰায় নাইকিয়া কৰি দিছে। মুঠতে বিজ্ঞান মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক অনবদ্য আহিলা। বিজ্ঞান বিশ্বশান্তিৰ অন্তৰায় হৈ মানুহৰ দুখ দৰিদ্ৰ নিবাৰণৰ আহিলা হওক, এয়ে আমাৰ কামনা। ইয়ালৈকে যদি তোমালোকৰ ৰচনা যদি আৰু এটা পইণ্ট বেছি দিয়া থাকে তেতিয়া তোমালোকে অলপ বনাই লিখিবা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা। তোমালোকে বহুতে আছে লাইক নকৰা, লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ৰ কাৰণে। আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰিবা। থেংক ইউ অল অফ ইউ।